বিভিন্ন ঠাইৰ লগতে অসমীয়াৰ বাপুতি সাহোন ভোগালী বিহু উপলক্ষে 1979 চনৰে পৰা আজিলৈকে অব্যাহত থকা ঐতিহাসিক শিৱসাগৰ মেলা চকৰৰ সম্প্ৰীতিৰে ভৰপূৰ এটি আনন্দৰ পৰিৱেশ চাওঁ আহক আমাৰ সহযোগী সম্পাদক অমিত কুমাৰ শৰ্মাৰ এক বিশেষ ৰিপৰ্ট। এই অনুষ্ঠানটো আপোনালোকৰ কিমান চনৰ পৰা আয়োজন হৈ আহিছে? 1979 চনৰ পৰা। মানে তেতিয়াৰ পৰা এতিয়ালৈকে মানে আনন্দৰ সম্প্ৰীতিৰ যিটো এই ভোগালী এসাঁজ চলি আহিছে আমাৰ তেতিয়াৰ পৰা এতিয়া বিভিন্ন অনুষ্ঠান হয় লগত হয় বিভিন্ন অনুষ্ঠান মানে আমাৰ বিহু নৃত্য ঝুমুৰ নৃত্য এইখিনি হয় আমাৰ এই ৰাস্তাৰ পথৰ ওপৰতেই হয় মেজি মাজত লৈ পেলাই তাতে আমাৰ ইয়াত যথেষ্ট সংখ্যক মানুহ জড়িত থাকে চাগে কেইবা ঘৰো একেলগে মিলি কৰে আপোনালোকে 15 ঘৰমান মানুহ জড়িত হৈ পেলাই 15 ঘৰমান মানুহ একেলগে মিলি কৰে হয় মানে এইটো আপোনাৰ ধৰক মানে সকলোৱে তেতিয়াৰ পৰা যিখিনি মানুহ আছে এতিয়ালৈকে আছে সেইখিনি মানুহ তাতকৈ আগতকৈ মানুহৰ অলপমান এতিয়া সংখ্যা বাঢ়িছে প্ৰয়োজন হৈছে বাঢ়ি আহিছে আৰু আগন্তুক মানে এইটো চলি থাকিব এনেকৈ ন আগন্তুক আমাৰ এই চলি থাকিব আমাৰ প্ৰত্যেক বছৰে আমাৰ নতুন নতুন ইয়াৰ লগত কাৰ্যসূচী জড়িত হৈ আহিছে আৰু মানুহৰ সংখ্যাও আগতকৈ পৰিয়ালৰ সংখ্যা বাঢ়ি আহিছে ঠিক আছে ধন্যবাদ সমূহ মেলা চকৰবাসী হৈ ভোগালী বিহুৰ উল্লেখ জনালোঁ আমি মেলা চকৰবাসীয়ে আজি বহুত দিনৰ পৰা কেইবাবছৰ ধৰি পেলাই আমি ভোগালী বিহুটো খুব ভালকৈ উদযাপন কৰি আহিছোঁ ৰাতিপুৱা আমাৰ গোসাঁই ঘৰত মাহ প্ৰসাদ দিয়াৰ পৰা আৰম্ভ কৰি ৰাতি ভোজ ভাতলৈকে ৰাতিপুৱা আমি সকলোৱে আহি মেজিৰ ওচৰতে প্ৰথমে আমি সেৱা জনাই প্ৰসাদ গ্ৰহণ কৰোঁ তাৰ পাছতে চাহ পিঠা জলপান সকলোৱে নিজৰ নিজৰ ঘৰৰ পৰা লৈ আহে যোনে যি বনাইছে তাৰ পাছতে সকলোৱে মিলি আমি জলপান খাওঁ বিহু নাচোঁ আকৌ ৰাতি আমি আকৌ ভোজৰ যোগাৰ কৰোঁ চবে মিলি মেলি ভালকৈ আৰু বিহুটো আমি উদযাপন কৰোঁ মানে এইটো অনুষ্ঠানটো আপোনালোক কিমান চনৰ পৰা হৈ আহিছে কিমান চনৰ পৰা হৈ আহিছে মানে বহুত আগৰ পৰা হৈ আহিছে বুলি শুনিছোঁ কিন্তু আমি বিয়া হোৱা যেতিয়াৰ পৰা বিয়া হৈছোঁ আমি তেতিয়াৰ পৰা দেখিছোঁ তাৰ আগতে কেতিয়াৰ পৰা হৈছে সেইটো আমি ক'ব নোৱাৰিম 1979 পৰা হৈছে বুলি গম পাইছোঁ আৰু মানে এইডোখৰ সকলোৱে একেলগে মিলি মানে আনন্দ কৰে মাঘ বিহু বুলি ঠিকে আছে আৰু আপুনি কিবা ক'ব
আমি সকলোৱে মিলিজুলি এনেকৈ হেৰি কৰি আহিছোঁ। আমি অতীজৰ পৰা মানে ইয়ালৈ বোৱাৰী হৈ অহাৰ পৰা দেখি আছোঁ আৰু শাহু শহুৰেও সেইটোকে আমাক লগত লৈ বোৱাৰী হৈ কৰাইছিলে। তাৰপিছত এতিয়া আমি তেখেতসকল নাই যদিও তেখেতসকলৰ অনুপস্থিত আমি এই পৰম্পৰাটো ৰক্ষা কৰি আছোঁ। অঁ তুমি কিবা ক'বা? একো তেনেকৈ ক'বলগীয়া নাই, চবটো কৈছেই। মানে কিয় আমি সেই বছৰৰ প্ৰথমটো মাঘৰ বিহু আৰু ভালকৈ ইয়াতে উদযাপন কৰোঁ। এতিয়া উঠি অহাখিনিও যাতে সেইখিনিকে ল'ব পাৰে, সেইটো যাতে মানে যোনটো আমি পৰম্পৰা আমি বৰ্তাই ৰাখিছোঁ সেইটো যাতে আমি বৰ্তাই ৰাখিব পাৰোঁ, সেইটোৱে ক'ম আৰু।